ড্ৰাগছ বিৰোধী অভিযান চলাই কাছাৰ আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সাফল্য। হালচাপৰা অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ হেৰইন সহ আটক 2 ড্ৰাগছ সৰবৰাহকাৰী। এক গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই হালচাপৰা অঞ্চলৰ পৰা AS18AC 5847 নম্বৰৰ এখন 4চকীয়া বাহনত তালাচী চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। বাহনখনৰ গোপন চেম্বাৰৰ পৰা কাছাৰ আৰক্ষীয়ে 847 গ্ৰাম হেৰইন আৰু 4.035 কিলোগ্ৰাম আফিং জব্দ কৰাৰ লগতে এমন খান আৰু সেলিম নামৰ 2জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নুমল মহতোৱে জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ বজাৰ মূল্য 4.5 কোটি টকা বুলি জানিবলৈ দিয়ে। মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা কাছাৰলৈ সৰবৰাহৰ বাবে অনা হৈছিল ড্ৰাগছখিনি। যোৱাকালি আবেলি আমি এটা বিশেষ অভিযান চলাইছিলোঁ। এই আমাৰ জিলাৰে চালচাপৰা অঞ্চলত আমাৰ এটা অভিযান চলিছিলে আৰু অভিযান কালত আমি এখন গাড়ী টাটা গাড়ী আমি তাত ধৰিবলৈ সক্ষম হ'লোঁ। এই গাড়ীখনৰ নাম্বাৰ আছিলে AS18AC 5847। এই গাড়ীখন যেতিয়া আমি ইণ্টাৰচেপ্ট কৰোঁ, ইণ্টাৰচেপ্ট কৰাৰ পিছত আমি 2জনকৈ ব্যক্তি ইয়াত গাড়ীখনত থকা 2জন ব্যক্তি তেওঁলোকক আমি এপ্ৰিহেণ্ড কৰোঁ, তেওঁলোকক আমি আটক কৰোঁ। আটক কৰা প্ৰথমজন ব্যক্তিৰ নাম হ'ল মহম্মদ আমু খান, তেওঁ 47 ইয়াৰ্ছ, তেওঁৰ ঘৰ হ'ল কাউকটা, জিলা বিষ্ণুপুৰ, মণিপুৰ। আৰু দ্বিতীয়জন ব্যক্তি হ'ল মহম্মদ সলিম, তেওঁৰ ঘৰ হ'ল মন্ত্ৰী পুখুৰী, ইম্ফল ইষ্ট। 2জন ব্যক্তিক যেতিয়া আমি এপ্ৰিহেণ্ড কৰোঁ, তেওঁলোকক সোধপোছ কৰোঁ আৰু যেতিয়া আমি খানতালা চলাওঁ গাড়ীখনত বিশেষভাৱে নিৰ্মাণ কৰা কিছুমান চেম্বাৰ্ছ তেওঁলোকে আছিলে আৰু সেই চেম্বাৰ্ছৰ পৰা আমি 72টা চাবোনৰ বাকচত হিৰইন থকা বা নিচাযুক্ত সামগ্ৰী থকা 72টা বাকচ আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ লগতে 4টা ডাঙৰ পেকেটছ আছিলে আৰু সেই পেকেটবিলাকত অপিয়াম পাউডাৰ আছিলে আৰু অপিয়াম পাউডাৰৰ ওজন আছিলে প্ৰায় 4 কেজি। আৰু যিখিনি সন্দেহযুক্ত হিৰইন আমি জব্দ কৰিলোঁ, সেই জব্দকৃত হিৰইনখিনিৰ ওজন আছিলে 847 গ্ৰামছ। 847 গ্ৰামছ গোটেই সামগ্ৰীখিনি ওজন আছিলে। আৰু তাৰ লগতে আমি সেই গাড়ীখন, যিখন গাড়ী লৈ এই সৰবৰাহ অবৈধ সৰবৰাহ, ড্ৰাগছৰ অবৈধ সৰবৰাহ চলিছে, সেই গাড়ীখনো আমি জব্দ কৰিলোঁ। আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ, এই জব্দকৃত সামগ্ৰীখিনি অবৈধভাৱে চুবুৰীয়া জিলাৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমা অঞ্চলৰ পৰা সৰবৰাহ হৈছিলে আৰু আমাৰ জিলাৰ মাধ্যমেদি বেলেগ ঠাইলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে।